নমস্কাৰ গ্ৰন্থকথাৰ কুমুদ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ দিছো আজিৰ এক বিশেষ অনুষ্ঠান। প্ৰিয় দৰ্শক, আমি ইতিমধ্যে গম পাইছো যে গ্ৰন্থকথাই আমি বিভিন্ন কথা আমি ইতিমধ্যে আলোচনা কৰি আহিছো। সাহিত্য সম্পৰ্কে, সংস্কৃতি সম্পৰ্কে আমি বিভিন্ন কথা আলোচনা কৰি আহিছো। লগতে আমি এটা প্ৰয়াস কৰিছিলো যে কিছুমান বিষয়, যিসমূহ বিষয় হয়তো নিউজ চেনেলত বা টিভিৰ পৰ্দাত আচলতে যিখিনি বিষয় আলোচনা কৰা নহয়, আমি তেনেকুৱা বিষয়খিনি লৈ পেলাই আচলতে গ্ৰন্থ কথাত যোগাত্মকভাৱে আমি সেই বিষয়খিনি আলোচনা কৰাৰ কাৰণে চেষ্টা কৰি আহিছো। প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম যে ভাৰতীয় প্ৰান্তীয় ভাষাৰ সাহিত্য আৰু বুকাৰ পুৰস্কাৰ। আৰু ইতিমধ্যে গম পোৱা যায় যে এটা প্ৰেষ্টিজিয়াছ এৱাৰ্ড বুলি যদি কোৱা যায়, সেই বুকাৰ এৱাৰ্ডটোক কোৱা যায় আচলতে, যিটো আমাৰ ইংলিছ লিটাৰেচাৰৰ ক্ষেত্ৰত আচলতে এই এৱাৰ্ডটো দিয়া যায়। আৰু যিহেতু আমি সাহিত্য, কলা, সংস্কৃতিৰ কথা আমি কৈয়ে আহিছো, কল্প বিজ্ঞানৰ লগত এই বুকাৰ পুৰস্কাৰটো জড়িত হৈ আছে। আৰু এই বিষয়ে আমি আলোচনা কৰাৰ কাৰণে আচলতে আমি দুজন অতিথি আমি ইতিমধ্যে আমাৰ এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰি আনিছো। আৰু মই প্ৰথমতে আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছো ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়, গুৱাহাটীৰ সহযোগী অধ্যাপক জয়ন্ত ডেকা, আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানটোলৈ। লগতে অসম বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ অসীম কুমাৰ হাজৰিকা, আপোনাক স্বাগতম জনাইছো এই অনুষ্ঠানটোৰ মাজতে। প্ৰিয় দৰ্শক, আমি যিহেতু আচলতে সাহিত্যৰ কথা আমি আলোচনা কৰি আছো, প্ৰতিটো অনুষ্ঠানত আমি সাহিত্য বা যিসমূহ বিষয় আমি হয়তো নিউজ চেনেলত আৰম্ভ কৰা আলোচনা কৰা নাযায়, মই ইতিমধ্যে কৈয়ে দিছো, তেনেকুৱা বিষয়সমূহ আচলতে গ্ৰন্থকথাৰ জৰিয়তে আপোনালোকক আমি দাঙি ধৰিবলৈ প্ৰয়াস কৰিছো। তো আজি আমি পোনপ্ৰথমতে, যিহেতু আমাৰ বিষয়টো আপোনালোকে গম পাইছে যে বুকাৰ পুৰস্কাৰ বুলি যিহেতু গম পাইছে, মই পোনপ্ৰথমতে জয়ন্ত ডেকা ডাঙৰীয়াৰ ওচৰলৈ যাম। বুকাৰ পুৰস্কাৰৰ কথা ইতিমধ্যে মই অকমান কিছু কথা কৈ দিলো। যিহেতু আমি ভাৰতীয় প্ৰান্তীয় ভাষাৰ সাহিত্য আৰু বুকাৰ পুৰস্কাৰৰ কথাটো কোৱা গৈছে, যে বুকাৰ পুৰস্কাৰ বুলি কোৱাৰ লগে লগে আপোনাৰ মনত কি কথা আহে বা কি কথা আমি যাম বাৰু বহল ভাৱে, কিন্তু মই প্ৰথমতে আপোনাক সুধিছো যে বুকাৰ এৱাৰ্ড বুলি কোৱাৰ লগে আপুনি কি ভাবে বা কেনেকুৱা এটা প্ৰেষ্টিজিয়াছ সন্মান এটা, সেই ক্ষেত্ৰত আপুনি মোক জনাব। বুকাৰ পুৰস্কাৰ বুলি ক'লে আমাৰ মনলৈ প্ৰথমতে আহে এটা আন্তঃৰাষ্ট্ৰীয় সাহিত্যৰ ক্ষেত্ৰত স্বীকৃতি। আৰু এই স্বীকৃতিয়ে এগৰাকী লেখকৰ তেওঁৰ যি প্ৰতিভাৰে সাহিত্য কৰ্মত নিয়োজিত হৈ থাকে তাৰ প্ৰতিও তেখেতে এক ধৰণৰ বিস্তৃতি লাভ কৰে। আৰু বুকাৰ পুৰস্কাৰে বিভিন্ন দেশৰ সাহিত্যিকসকলক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এখন মঞ্চ দিছে, আৰু এইখনৰ জৰিয়তে তেওঁলোকে সাহিত্যৰ লগতে এখন সমাজকো নেতৃত্ব দিয়া বুলি ক'ব পাৰো। আৰু বুকাৰ পুৰস্কাৰ এই ক্ষেত্ৰতে অনন্য আৰু একক যে নোবেল বঁটাৰ সমান্তৰালকৈ যে বুকাৰ পুৰস্কাৰে সাহিত্যৰ গতি ধৰাকো এক মানদণ্ড দিয়া বুলি অনুভৱ হয়। মই আকৌ অসীম কুমাৰ হাজৰিকাৰ ওচৰলৈ যাম যে ভাৰতীয় প্ৰান্তীয় ভাষা সাহিত্য আৰু বুকাৰ পুৰস্কাৰ আজি আমি বিষয় কিবা সামৰি লোৱা গৈছে। এই ক্ষেত্ৰত যদি চোৱা যায়, ভাৰতীয় সাহিত্যৰ ক্ষেত্ৰত যদি আচলতে বুকাৰ পুৰস্কাৰ ইতিমধ্যে লাভ কৰিছে হয়তো, আৰু সেইটো যিহেতু দিয়া গৈছিলে বুকাৰ পুৰস্কাৰৰ ক্ষেত্ৰত, যদি আমি চাওঁ যে বুকাৰ পুৰস্কাৰ সলমান ৰুশদি বা অৰুণজ্যোতি ৰয়ৰ কথা ক'ব পাৰো, কিৰণ দেশাইৰ কথা ক'ব পাৰো, বা অৰবিন্দ আগিয়া বুলি আচলতে আছে, তেওঁলোকে বুকাৰ পুৰস্কাৰ লাভ কৰিছে। 2025 বৰ্ষ আহি আছে, আৰু লগতে আমি ভাৰতৰ ক্ষেত্ৰত বা অসমৰ প্ৰেক্ষাপটত যথেষ্ট খিনি কাম কৰিবলগীয়া আছে। এই ক্ষেত্ৰত আমি আচলতে প্ৰেষ্টিজিয়াছ সন্মান, হয়তো আমি অসমৰ ক্ষেত্ৰত যদি কোৱা যায় যে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত আমাৰ এনেকুৱা ধৰণৰ পুৰস্কাৰ বিভিন্ন ক্ষেত্ৰত দিয়া যায়, বা আজি ভাৰতৰ ক্ষেত্ৰতো আচলতে কোৱা যায়। কিন্তু বুকাৰ পুৰস্কাৰটো আচলতে ভাৰতীয় সাহিত্যত কিমান পৰিমাণে আচলতে ইয়াৰ আচলতে প্ৰয়োজনীয়তা কি আছে বুলি ভাবে আপুনি? হয়, যদি বেয়া নাপায় আপুনি হেডফোনডাল খুলি ল'ব নেকি হাজৰিকা ডাঙৰীয়া? সেইকাৰণে চাউণ্ডটো অকমান মানে হেৰি হৈছে। যদি হেডফোনডাল আমি ডিছকানেক্ট কৰি দিওঁ মোবাইলটোৰ পৰা, তেতিয়াহ'লে এইটো ক্লিয়াৰলি আমি শুনা পাম চাগে। হয়, এতিয়া ক'ব পাৰে। সঞ্জিতা শুনা পাইছে? হয়, মই শুনি আছো। হয়, আপুনি ক'ব পাৰে। অসমীয়া ডিজিটেল মিডিয়াত এক নৱতম সংস্কৰণ গ্ৰন্থযাত্ৰাত আজি আলোচনাত আমন্ত্ৰণ জনোৱাৰ বাবে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। যিহেতু আজি আলোচনাৰ বিষয় হৈছে ভাৰতীয় সাহিত্য আৰু বুকাৰ পুৰস্কাৰ, আৰু 2025 বৰ্ষত বানু মুস্তাকৰ দৰে প্ৰান্তীয় এগৰাকী লেখিকাই এই বুকাৰ পুৰস্কাৰ লাভ কৰাটো মই ভাবো ই কেৱল এক ব্যক্তিগত স্বীকৃতি নহয়, ই যেন আমাৰ ভাৰতীয় সাহিত্যৰ সামূহিক গৌৰৱ গাথা। আৰু মই ভাবো নিশ্চিতভাৱে এই খবৰটোৱে অনাগত সময়ত ভাৰতীয় সাহিত্যৰ লগতে আমাৰ অসমীয়া সাহিত্যকো সমৃদ্ধ কৰিব। আৰু অসমীয়া সাহিত্যিকসকলেও সাহিত্য একাডেমীৰ পৰা আৰম্ভ কৰি বুকাৰলৈকে তেওঁলোকে নিজৰ কামবিলাক যদি খুব ভালদৰে কৰি যায়, সততাৰে কৰি যায়, মই ভাবিম অসমীয়া সাহিত্যিকেও ভৱিষ্যতৰ দিনত বুকাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া মই আকৌ জয়ন্ত ডেকাৰ ওচৰলৈ যাম। আচলতে বুকাৰ এৱাৰ্ড যদি কথা কোৱা যায়, আচলতে মোৰ তো কেইটা প্ৰশ্ন আছে আচলতে।
যে সমসাময়িক বিশ্ব সাহিত্য আৰু ভাৰতীয় প্ৰান্তীয় ভাষাৰ সাহিত্যৰ যদি আমি তুলনা কৰোঁ তেন্তে ইয়াৰ মান মানদণ্ড সমপৰ্যায়ত হোৱাটো উচিত বুলি আপুনি ভাবোনে? এইখিনিতে দুটামান কথা মোৰ মনলৈ আহিছে আৰু ক'বলগীয়া আছিলে বুকাৰ প্ৰাইজৰ ক্ষেত্ৰত। বুকাৰ প্ৰাইজটো কেতিয়াৰ পৰা আৰম্ভ হ'ল আৰু কেনেকৈ দিয়া হয়, বিশেষকৈ ইংৰাজী সাহিত্যৰ ক্ষেত্ৰতে এই বঁটাটো ইংৰাজী ভাষাৰ জৰিয়তে ৰচিত হোৱা সাহিত্যত দিয়া হয়। আৰু এই ক্ষেত্ৰত এটা বিশেষ কৃষি আৰু খাদ্যৰ লগত জড়িত কোম্পানীৰ নেতৃত্ব লৈছিল 1960 চনত, আৰু কোম্পানীটোৰ নাম আছিল বকাৰ মেককনেল লিমিটেড। আৰু সেই তেওঁলোকৰ এটি দাতব্য ন্যাসৰ জৰিয়তে 1960 চনত প্ৰতিষ্ঠা লাভ কৰা এই বুকাৰ ন্যাসে বঁটাটিৰ আৰম্ভণি কৰিছিল। কিন্তু এই বুকাৰ বিভিন্ন দেশৰ সাহিত্যিকসকলে লাভ কৰিলে, কিন্তু ভাৰতীয়, আপুনি যিটো কথা সুধিবলৈ বিচাৰিছে যে ভাৰতীয় প্ৰেক্ষাপট আৰু বিশ্ব সাহিত্যৰ প্ৰেক্ষাপট সম্পূৰ্ণ সুকীয়া। এইখিনিতে আমাৰ ঔপনিৱেশিক যিটো চৰিত্ৰ ভাৰতীয় সাহিত্যৰ, এই সাহিত্যটোৱে আমাক কোনো ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে নেকি বিশ্ব সাহিত্যৰ লগত আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত? আমি যিটো আমাৰ সাহিত্য আছিল আগৰ যদি ধ্ৰুপদী যুগলৈ আমি উভতি যাওঁ, ৰামায়ণ মহাভাৰতৰ যুগৰ সাহিত্য, এই সাহিত্যৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় সাহিত্যই বিশ্বজনীনতা কৰবাত দাবী কৰিব পৰা নাই নেকি কোনোবা ক্ষেত্ৰত? আৰু যদিও কিছু সংখ্যক সাহিত্যিকৰ যি আজি প্ৰান্তীয় ভাষাত বানু মুস্তাফৰ দৰে যশস্বী সাহিত্যিকে এই বঁটা লাভ কৰিছে, এই ক্ষেত্ৰত আমি চাব লাগিব যে এটা ভাষাৰ ৰচিত সাহিত্যই তেওঁৰ ভাষাটোৰ গাঁথনি আৰু বিশ্ব সাহিত্যৰ ভাষাৰ গাঁথনিৰ লগতো কিছু পাৰ্থক্য পৰিলক্ষিত হয়। লগতে অনুবাদৰ কথাটো আছে, যেতিয়া অনুবাদ কৰিবলৈ দিয়া হয় অনুবাদে কিমান যথাযোগ্য মৰ্যাদা লাভ কৰে, আৰু সাংস্কৃতিক যিটো অনুবাদৰ প্ৰসংগ আহে বা অনুবাদৰ জৰিয়তে যি ঐক্যতাৰ কথা আহে, সামাজিক ঐক্যতাৰ, সেই কথাখিনিত বিশ্ব সাহিত্যৰ পৰিপ্ৰেক্ষাত ভাৰতীয় সাহিত্য কৰবাত যেন অকমান মিলে নে নিমিলে সেই ক্ষেত্ৰত আমাৰ এটা দ্বিধা আছে। মই স্পষ্টভাৱে এই কথাও ক'ব বিচাৰো, ভাৰতীয় সাহিত্যৰ যি বিশ্বজনীনতা বহুদিন ধৰি ধ্ৰুপদী সাহিত্যৰ পাছত দাবী কৰিব পৰা নাই। এই ক্ষেত্ৰত আমি যিটো বহু বছৰ 1947 চনলৈ পৰাধীনতাৰ গ্লানিতে আছিলো, তাৰ পৰৱৰ্তী পৰ্যায়তে আমি যি স্বাধীনতা লাভ কৰিলো, এই কাৰকবোৰেও উত্তৰ ঔপনিৱেশিকতাবাদৰ মাজেৰে আমি প্ৰবাহিত হ'বলৈ চাগে আৰু কিছু সময় অপেক্ষা কৰিব লাগিব। ধন্যবাদ জয়ন্ত কুমাৰ ডেকা, আপুনি সুন্দৰভাৱে কথাখিনি ক'লে। আন এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, সাম্প্ৰতিক সময়ত অসমত যে সাহিত্যৰ চৰ্চা চলি আছে, উত্তৰ আধুনিকতাবাদ বুলি কোৱা হয়, যে আমি আধুনিকতাবাদো অতিক্ৰম কৰি উত্তৰ আধুনিকতাবাদলৈ আহিলো, আৰু বৰ্তমান সময়ৰ যিটো সময় বহুতে ক'ব খোজে যে এয়া হৈছে উত্তৰ আধুনিকতাবাদৰ। সেই উত্তৰ আধুনিকতাবাদৰ অসমীয়া যি সাহিত্য আৰু সমসাময়িক যি বিশ্ব সাহিত্য, বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে স্পেনিছ ভাষাতে হওক, সেয়া আন ভাষাতে হওক, যিসমূহ সাহিত্য বৰ্তমান সময়ত চৰ্চা হৈ আছে, সেই সাহিত্য আৰু অসমীয়া সাহিত্য উত্তৰ আধুনিকতাবাদৰ যদি সাহিত্যৰ আপুনি এক পৰ্যালোচনা কৰে, তেতিয়াহ'লে অসমীয়া উত্তৰ আধুনিকতাবাদৰ যি এক সাহিত্য, তাৰ সৈতে আপুনি কেনেকে তুলনা কৰিব? হয়, এই আপোনাৰ এই কথাখিনিৰ লগত মোৰ মনত কেইখনমান অসমীয়া উপন্যাসৰ কথা আহিব, যিকেইখন উপন্যাসে হয়তো দাবী কৰিব পাৰিলেহেঁতেন বুকাৰ পুৰস্কাৰ, কিন্তু এতিয়ালৈ সেইটো সম্ভৱ হৈ উঠা নাই। কোনোতে আহিব দেৱেন্দ্ৰনাথ আচাৰ্যৰ জংগমৰ কথা। সেইখন উপন্যাসত যিটো দেখুওৱা হৈছিল তাৰ কাহিনীৰ বিস্তাৰৰ মাজেৰে, যিটো ম্যানমাৰৰ পৰা অহা প্ৰব্ৰজনৰ কথা, আমাৰ মানুহৰ সমস্যাৰ কথা, সেই উপন্যাসখনত আধুনিক দন্তৰ মাজেৰে তেখেতে উত্তৰ আধুনিকতাবাদত হ'ব পৰা কিছুমান সংঘাতৰ ৰূপমুকনিও তাত দেখুৱাইছিল। এইটো প্ৰথম কথা। দ্বিতীয় কথা হ'ল আমাৰ যশস্বী উপন্যাসিকা জ্ঞানপীঠ বঁটা প্ৰাপক ডক্টৰ মামণি ৰয়ছম গোস্বামী, তেখেতৰ অতি এখন প্ৰখ্যাত উপন্যাস নীলকণ্ঠী ব্ৰজ, যে বৃন্দাবনৰ পটভূমিত সমদিনী চৰিত্ৰটোৰ মাজেদি যি আধুনিকতাক পাৰ কৰি তেখেতে উত্তৰ আধুনিকতাক লৈ আহিছিল, এগৰাকী বিধৱা ব্ৰাহ্মণ নাৰীৰ যি যন্ত্ৰণা, আৰু সেই যন্ত্ৰণাত তেখেতে মাৰ্জিনেলাইজ কৰি দেখুৱাইছে কথাবোৰ, যে সমাজত সমতাৰ কথাটো দাবী কৰিছিল। আৰু এই কথাটোত মই সেইখন উপন্যাসৰ কথা এই প্ৰসংগৰে ক'ব বিচাৰিম। লগতে অতি শেহতীয়াকে এটা মিথৰ কথা আহিছে সাহিত্যত, পূৰবী বৰমুদৈ বাইদেউৰ শান্তনু কুলনন্দন, যে ব্ৰহ্মপুত্ৰৰ ইতিহাসটোক তেখেতে এখন উপন্যাসত লৈ আহিছে, আৰু ব্ৰহ্মপুত্ৰৰ ইতিহাস খননৰ মাজেদি এটা জাতিৰ ঐতিহ্য, এখন ভাৰতীয় সভ্যতা সংস্কৃতিক এখন নদীৰ কিদৰে গুৰুত্ব এটা মিথৰ মাজেৰে শান্তনু কুলনন্দনক প্ৰতিষ্ঠা কৰিলে এইখন উপন্যাসতো এই দুটা ধাৰাৰ কথা আমি স্পষ্ট ৰূপত দেখা পাওঁ। আৰু বিশ্ব সাহিত্যৰ পৰিৱেশিত যদি ভাল অনুবাদ হ'লহেঁতেন, এই তিনিখন উপন্যাসে এখনে বুকাৰ প্ৰাইজ হয়তো পালেহেঁতেন। আৰু অতি শেহতীয়াকে ডক্টৰ ধ্ৰুৱজ্যোতি বৰা ছাৰৰ এখন উপন্যাস ইনাৰ লেণ্ডস্কেপ যদি আমি চাওঁ, তাত দেখিবলৈ পাম
এক নব্য ইতিহাসবাদী চেতনা পাঠৰ ইতিহাস আৰু ইতিহাসৰ পাঠ দুটা বস্তু আছে তাতে আৰু আমি যদি সাহিত্যৰ ছাত্ৰ হিচাপে তাক তত্ত্বগতভাৱে বিশ্লেষণ কৰিব যাওঁ মেটা নেৰেটিভ এটা দিছে তাত দুই ধৰণৰ কথা আছে এক সামাজিক বাস্তৱতা আৰু মেটা নেৰেটিভ আৰু মেটা নেৰেটিভত তেওঁ এক বিদ্ৰোহৰ কথা লৈ আহিছে মোৱামৰীয়া বিদ্ৰোহৰ কথা লৈ আহিছে আৰু এই দুই ধৰণৰ সংমিশ্ৰণত তেখেতে কেতিয়াবা উত্তৰ আধুনিকতালৈও গতি কৰিছে আৰু সম্ভৱতঃ এইখন উপন্যাসে এটা বিশেষ ধৰণৰ স্বীকৃতি অসমীয়া সাহিত্যত দাবী কৰিব পাৰিব বুলি মোৰ মনে ধৰে ধন্যবাদ জয়ন্ত কুমাৰ ডেকা মই একেটা কথাই মানে অসীম কুমাৰ হাজৰিকাৰ পৰা জানিব বিচাৰিম যে আপুনি ইংৰাজী সাহিত্যৰ এগৰাকী ছাত্ৰ আৰু ইংৰাজী সাহিত্যৰ এগৰাকী ছাত্ৰ হিচাপে বিশ্বৰ সাম্প্ৰতিক সময়ৰ সাহিত্য আপুনি চৰ্চা কৰে বা সাম্প্ৰতিক সময়ৰ সাহিত্যৰ ধাৰাটোৰ বিষয়ে আপুনি জানে আমি যদি আধুনিক অসমীয়া সাহিত্যৰ কথা কওঁ আৰু উত্তৰ আধুনিকতাবাদী অসমৰ সাহিত্যৰ কথা কওঁ আৰু বৰ্তমান সময়ৰ যি উত্তৰ আধুনিকতাবাদৰ অসমীয়া সাহিত্যৰ কথা কওঁ এই সাহিত্যৰ যি তিনিটা সময় তিনিটা পৰ্ব এই তিনিটা পৰ্বতে যদি আমি বিদেশী ভাষাসমূহৰ সাহিত্য আমি চৰ্চা আমি চাওঁ সেয়া ইংৰাজী সাহিত্যই হওক স্পেনিছ সাহিত্যই হওক বা জাপানীজ সাহিত্যই হওক আপুনি এক তুলনামূলক আপুনি অসমীয়া ভাষাৰ সাহিত্যৰ লগত এক তুলনামূলক অধ্যয়ন যদি আপুনি কৰে বা তুলনামূলক কথা যদি আপুনি কিদৰে ক'ব বিচাৰিম ধন্যবাদ ৰঞ্জিতা খুব আপুনি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে আচলতে সাহিত্য হৈছে এখন বুৱতী নদীৰ দৰে আৰু বিশ্ব সাহিত্য আৰু অসমীয়া সাহিত্য দুটা পৃথক নদী হলেও একেখন সাগৰতে হয়তো লীন যাব পাৰে আৰু জয়ন্ত দাই খুব গুৰুত্বপূৰ্ণ এষাৰ কথা কৈছে মই ভাবো অসমীয়া সাহিত্যৰো খুব এক সমৃদ্ধিশালী এক বৈভৱশালী ঐতিহ্য আছে আৰু জয়ন্ত দাই জংগমৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক উত্তৰ আধুনিক উপন্যাস ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ ইনাৰ লেণ্ডস্কেপলৈকে যিখিনি কথা কৈছে মই সহমত পোষণ কৰিছো আৰু মই ভাবো অসমত উত্তৰ আধুনিক উপন্যাসৰ ক্ষেত্ৰত সিমান কাম কৰা হোৱা নাই আৰু জয়ন্ত ডেকাই কোৱাৰ দৰে ধ্ৰুৱজ্যোতি বৰাৰ ইনাৰ লেণ্ডস্কেপ এই ক্ষেত্ৰত হয়তো মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব পাৰে কাৰণ উপন্যাসখন পঢ়িছিলো উপন্যাসখনৰ ওপৰত এটা সমালোচনাও লিখিছো উপন্যাসখন পঢ়োতে এটা কথা লক্ষ্য কৰিছো এই মান ভগনৰ যি এই সময়ছোৱাক বৰ্তমান সময়ৰ লগত ৰজিতা খুৱাই চৰিত্ৰবিলাকৰ মুখত তেওঁ যিদৰে সংলাপ প্ৰক্ষেপণ কৰিছে আৰু বিশেষকৈ উপন্যাসখনৰ যিটো ভাষাৰ খেল উপন্যাসিক বৰাই প্ৰয়োগ কৰিছে সেই দিশটোও মন কৰিবলগীয়া কাৰণ উপন্যাসখনত এটা কথা লিখিছিলে নভেল ইজ ডিকনষ্ট্ৰাক্টেড while it is written তেনেকুৱা ধৰণৰ যিবিলাক তেওঁ ডায়লগ বা ভাষা নিক্ষেপ কৰিছে মই ভাবো অনাগত সময়ত অসমীয়া উপন্যাসৰ ক্ষেত্ৰত ইনাৰ লেণ্ডস্কেপখনক লৈ আমি আশাবাদী হ'ব পাৰো আৰু এনেকুৱা ধৰণৰ বহুত উত্তৰ আধুনিক উপন্যাস অসমীয়া ভাষাত ৰচনা হৈছে বুলি আমি একে আশাৰে দাবী কৰিব নোৱাৰো যদিও হৈছে সেইটো তথ্য মোৰ হাতত নাই কিন্তু মই ভাবো ধ্ৰুৱজ্যোতি বৰাৰ ইনাৰ লেণ্ডস্কেপ ভৱিষ্যতৰ দিনত উত্তৰ আধুনিক উপন্যাসৰ ক্ষেত্ৰত এক মাইলৰ ষ্টোন হিচাপে বিবেচিত হ'ব পাৰে এইখিনিতে মই এটা কথা সংযোগ কৰিব পাৰোঁনে প্ৰাঞ্জিত দা হয় আমাৰ অসীম হাজৰিকাৰ লগত মোৰ কথাখিনি একদম শুনি এটা মতলৈ আহিব বিচাৰিছো ইনাৰ লেণ্ডস্কেপৰ যিটো আলোচনা কেইবাটাও ময়ো পঢ়িছো বা আৰু ইনাৰ লেণ্ডস্কেপৰ ভিতৰলৈ গৈছো তাতে যদি মই ভিতৰত সোমাই যাওঁ তিনিটা বস্তুৰ এটা মিল দেখা পোৱা যায় সাদৃশ্য শেক্সপিয়াৰৰ সাহিত্যৰ এটা শব্দ তাত যে শব্দটোৰে শেক্সপিয়াৰৰ গোটেই সাহিত্যক এটা মৰ্যাদালৈ লৈ গৈছিল তাৰপিছত এলিয়টে দা ৱেষ্টলেণ্ডত এটা শব্দ ওম শান্তি ব্যৱহাৰ কৰিছিল আৰু এও ঠিক উপন্যাসখনত এটা শব্দৰ মাজেৰে সামৰণি কৰিছে চাৰিটা খণ্ডৰ উপন্যাসখনৰ এই তিনিটা সাদৃশ্যৰ মাজেৰে বিশ্ব সাহিত্যত এই উপন্যাসখনৰ এক বিশেষ ধৰণৰ দাবী থাকিব আৰু অসমীয়া সাহিত্য সমৃদ্ধ হোৱাৰ ক্ষেত্ৰত ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ ইনাৰ লেণ্ডস্কেপে এক নেতৃত্ব ল'ব বুলি আমি ভাবো নিশ্চিতভাৱে জয়ন্ত দাৰ লগত এই কথাটোত ময়ো সহমত পোষণ কৰিছো কাৰণ মহাবৃত্তান্তৰ আঁৰৰ যি বৃত্তান্ত এই বৃত্তান্তক মই ভাবো বৰাই খুব সাৱলীলভাৱে খুব শক্তিশালীভাৱে পাঠকৰ মাজলৈ উলিয়াই আনিব পাৰিছে হয় অতি সুন্দৰভাৱে অসীম হাজৰিকা আৰু জয়ন্ত ডেকাই কথাখিনি কৈছে মোক এবাৰ অসমৰ এগৰাকী বিখ্যাত সমালোচকে মোক এটা কথা কৈছিলে যে দেবেন আচাৰ্য জংগম যদি কোনোবা হলিউডৰ পৰিচালকে পালে হয় কেতিয়াবাই হলিউডৰ এখন চিনেমা বনালেহেঁতেন আৰু তেনেকুৱা এক উচ্চ মানৰ দেবেন আচাৰ্যৰ জংগম নামৰ উপন্যাসখন দৰাচলতে আৰু তাক পঢ়ি যি এক ৰস পোৱা যায় তাক পঢ়ি যি ধৰণে এক আপুনি কল্পনাৰ পৃথিৱীত যাব পাৰি হলিউডৰ চিনেমা এখন চাই থাকিলে যিটো এক আপোনাৰ কল্পনা আহিব ঠিক একে ধৰণৰ কল্পনাই জংগম উপন্যাসখনত
ক্ষেত্ৰত আহে মই আন এটা কথা সুধিবলৈ বিচাৰিছো যে সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষত বিভিন্ন ভাষাত সাহিত্য চৰ্চা হৈ আছে সাহিত্য একাডেমীয়ে প্ৰায় 24টা ভাষাত স্বীকৃতি প্ৰদান কৰিছে তাৰ উপৰিও আন ভাষাতো সাহিত্য একাডেমীয়ে স্বীকৃত নকৰা আন ভাষাতো আচলতে সাহিত্যৰ সৃষ্টি হৈ আছে আমি যদি অসমৰ কথাই কওঁ সেয়া কাৰ্বি ভাষাই হওক সেয়া মিচিং ভাষাই হওক সেয়া তিৱা ভাষাই হওক বা সেয়া ৰাভা ভাষাই হওক আদিতো সাহিত্য চৰ্চা হৈ আছে সংস্কৃতিৰ চৰ্চা হৈ আছে সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষৰ যিসমূহ প্ৰান্তীয় ভাষাৰ সাহিত্য আৰু অসমীয়া সাহিত্যৰ মাজৰ যদি এক তুলনামূলকভাৱে আপোনালোকে চাই তেতিয়াহ'লে অসমীয়া সাহিত্যক কিদৰে আপোনালোকে ৰাখিব ফেইছটাম অসীম হাজৰিকা হয় আচলতে বিশ্ব সাহিত্য আৰু অসমীয়া সাহিত্যক যদি আমি তুলনা কৰিবলৈ যাওঁ আমি এটা কথা নিৰীক্ষণ কৰিব লাগিব খুব গভীৰভাৱে হয় আমাৰ অসমীয়া ভাষাটো আমি নিশ্চিতভাৱে ক'ব পাৰোঁ খুব উচ্চ স্বৰৰ সাহিত্য ৰচনা হৈছে কিন্তু এই সাহিত্যসমূহক আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি কিমান দূৰ উলিয়াই নিব পাৰিছো এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি অসমীয়া ভাষাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি শ্ৰদ্ধাৰ বিপুল খাটনিয়াৰলৈকে ধ্ৰুৱজ্যোতিৰ পৰা আৰম্ভ কৰি ৰীতা চৌধুৰীলৈকে মই ভাবো এইসকল সাহিত্যিকে তেওঁলোকৰ গল্প বা উপন্যাসৰ মাজেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে কিন্তু অসমীয়া ভাষাত লিখিলেই আমি বুকাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ব পাৰো নেকি মই ভাবো নিশ্চিতভাৱে নোৱাৰো গতিকে আমাৰ সাহিত্যসমূহক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উলিয়াই নিবলৈ হলে খুব সফলভাৱে আমি অনুবাদকৰ সহায় ল'ব লাগিব আৰু বানু মুস্তাকে বুকাৰ প্ৰাইজ পোৱাটোৱে প্ৰমাণ কৰে যে সাহিত্যৰ ক্ষেত্ৰত অনুবাদকৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ আৰু এই প্ৰসংগত যিহেতু বিপুল খাটনিয়াৰৰ নাম মই উল্লেখ কৰিছো এটা কথা আচলতে খুব ক্ষোভেৰে বা খুব দুখেৰে ক'ব লাগিব যে বিপুল খাটনিয়াৰৰ দৰে লেখকে সাহিত্য একাডেমী নোপোৱাটো মই ভাবো অসমীয়া সাহিত্যৰ বাবে অসমীয়া জাতিটোৰ বাবে খুব দুৰ্ভাগ্যজনক এইজন স্বনামধন্য গল্পকাৰৰ হাৱা ভাল চলা নাই শিশু যিটো গল্প সংকলন এই গল্প সংকলন পঢ়ি মই অভিভূত হৈছিলো আজি বিপুল খাটনিয়াৰৰ গল্পত তেওঁ অসমৰ ভৌগোলিক স্থানৰ যিটো দখল আজি তিনিচুকীয়াৰ বিহাৰী লাইনৰ সম্পৰ্কত তেওঁ যদি কিবা এটা গল্প লিখে তেওঁ ঠাইলাখভাৱে তেওঁ সেই গল্পত তাৰ ভাষা ব্যৱহাৰ কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ দক্ষতা মই ভাবো কেৱল অসমীয়া সাহিত্যত আচলতে বিৰল বুলি ক'ব লাগিব আৰু এনেধৰণৰ বহুতো বিষয় আছে যিবিলাক বিষয়ক আমি কেতিয়াও আওকাণ কৰিব নোৱাৰো আৰু আজি যদি প্ৰসংগক্ৰমে আমি আজি অপূৰ্ব শৰ্মাৰ গল্প যদি আমি নিৰীক্ষণ কৰি চাওঁ মই ভাবো খুব সাংঘাতিক ধৰণৰ এক শক্তিশালী তেওঁ কাহিনীৰ চিত্ৰণ আছে যি ধৰণে একাকিত্ব বা নিসংগতা সমাজ সংস্কৃতিৰ বীক্ষণ অপূৰ্ব শৰ্মাৰ গল্পত এইবিলাক দৃশ্যমান ঠিক তেনেদৰে সৌৰভ কুমাৰ চলিহাৰ গল্পতো আমি এই ধৰণৰ দৃশ্যসমূহ দেখিবলৈ পাওঁ আৰু তেনেকুৱাকৈ ৰীতা চৌধুৰীৰ উপন্যাস মাকাম দেওলাংখৈ মই ভাবো বিশ্ব সাহিত্যৰ লগত ফেৰ মাৰিব পৰা উপন্যাস খালি এই ক্ষেত্ৰত লাগিব আমাৰ অনুবাদকৰ খুব গুৰুত্বপূৰ্ণ ভূমিকা আছে আজি অনুবাদকসকল যদি আগবাঢ়ি আহে মই ভাবিম আমাৰ অসমীয়া সাহিত্য বিশ্বৰ সাহিত্যৰ লগত ফেৰ মাৰিব পাৰিব কাৰণ অসমীয়া মানুহে মই ভাবো ইচ্ছা কৰিলে কৰিব নোৱাৰা কাম একো নাই কাৰণ অসমীয়া দেখাৰ কথা আছে ইচ্ছা থাকিলে উপায় ওলায় খালি এই ক্ষেত্ৰত কেৱল আমি কথা কলেই নহব আমি কথাৰ সম পৰ্যায়ত আমি কামো সমানে কৰিব পাৰিব লাগিব তাৰ বাবে প্ৰয়োজন আমাৰ অগ্ৰজ সাহিত্যিকসকলৰ বা স্বনামধন্য সাহিত্যিকসকলৰ তেওঁলোকে আমাক মাৰ্গদৰ্শন কৰিব লাগিব আৰু এই ক্ষেত্ৰত চৰকাৰী পৃষ্ঠপোষকতাৰ প্ৰয়োজন কাৰণ অনুবাদৰ দৰে কৰ্ম নিয়োজিত হবলৈ হলে কেৱল শ্ৰম কৰিলেই নহব তাৰ লগতে অৰ্থৰো প্ৰয়োজন মই ভাবো এইবিলাক দিশত আমাৰ সচেতন পাঠক বা বিদ্যুৎ মহলে চকু দিয়াটো খুবেই প্ৰয়োজন প্ৰাঞ্জিতা হয় ধন্যবাদ অসীম জয়ন্ত তুমি আপুনি কিবা ইয়াত সংযোগ কৰিব বিচাৰিব মই অসীম হাজৰিকাৰ কথাখিনিৰ লগত একমত হৈয়ে ক'ব লাগিব অসমীয়া সাহিত্যত যথেষ্ট লেখক আছে এনেকুৱা যিসকলক আমি বিপুল খাটনিয়াৰৰ দৰে কিছুসংখ্যক লেখকক আমিও এতিয়াও বৌদ্ধিকভাৱে সমালোচনাৰে যথাযোগ্য স্থান হয়তো কৰবাত দিব নোৱাৰিলো বা অভাৱ এটা ৰৈ গৈছে অসমীয়া সাহিত্যৰ যিকেইখন এতিয়ালৈ বুৰঞ্জী ওলাইছে কোনোবা এটা খণ্ডত কোনোবা এজনৰ কথা হয়তো বেছিকে লিখা হৈ গৈছে হয়তো এজন
নীৰৱে চৰ্চা কৰি থকা লেখকৰ কথা আমি ক'ৰবাত এৰিবলগীয়া হৈছে যিয়ে নহওক আমাৰ নতুন প্ৰজন্মৰ এই ক্ষেত্ৰত যথেষ্ট দায়িত্ব আছে আৰু সাহিত্যৰ ছাত্ৰ হিচাপে আমাৰ বিশেষভাৱে দায়িত্ব আছে আমি তেওঁলোকক উলিয়াই অনাৰ ক্ষেত্ৰত আৰু এটা নেৰেটিভ আছে অসমীয়া সাহিত্যত 1950ৰ পৰা ৰামধেনুৰ পৰৱৰ্তী সময়লৈ যে অসম আন্দোলনৰ সময়লৈ যিকেইজনে গল্প ভালকৈ লিখিলে যিসকলে প্ৰতিষ্ঠা লাভ কৰিলে আৰু তেওঁলোকক লৈয়ে ওপৰা ওপৰি এটা আমাৰ আলোচনীবিলাকতো চৰ্চা হৈ থকা দেখিবলৈ পাওঁ কিন্তু 80ৰ পৰৱৰ্তী আমাৰ লেখক যিসকল নতুন প্ৰজন্মৰ 2000 পৰৱৰ্তী লেখক ওলাইছে আৰু তেওঁলোকৰ গল্পটো কিছুমান পৰীক্ষা নিৰীক্ষা ইতিমধ্যে হৈছে আৰু সেইসকল গল্পকাৰে চৰিত্ৰক লৈয়ে হওক ভাষাক লৈয়ে হওক মেটাফৰক লৈয়ে হওক আংগিকক লৈ বিভিন্ন কৌশল প্ৰয়োগ কৰি দেখুৱাইছে তাক লৈ কিন্তু আমি এতিয়াও অকমান যিটো ইন্টেলেকচুৱেল তেওঁলোকে গুৰুত্ব পাব লাগে এটোৰ পৰা যেন উপেক্ষিত হৈ আছে নেকি কাৰণটো এইটোৱে যে ৰামধেনু পৰৱৰ্তী 1980 চনলৈ যিসকল গল্পকাৰক আমি বিশেষভাৱে গুৰুত্ব দি আছো সেইখিনিৰ ফলশ্ৰুতিত আমাৰ মাজত থকা ভাল আৰু সম্ভাৱনাক আমি কৰবাত যেন অকমান গুৰুত্ব দিব পৰা নাই নেকি আৰু এই ক্ষেত্ৰত আৰু এটা কথা সংযোগ কৰিব লাগিব যে অসমীয়া সাহিত্য অকমান ব্যাখ্যাগত বা বিশ্লেষণৰ পৰা আগুৱাই গৈ এটা নতুন পৰিবেশ নিৰ্মাণত গুৰুত্ব দিব লাগিব যেটো সিচুৱেচনৰ কথা কোৱা হয় বিশ্বৰ সাহিত্যত পৰিবেশৰ ওপৰত যথেষ্ট গুৰুত্ব দি সাহিত্য আগবাঢ়ি গৈছে ভাৰতীয় সাহিত্যৰ প্ৰেক্ষাপটত কেইগৰাকীমান বিশেষকৈ জুম্পা লাহিৰী শশী থাৰুৰ এওঁলোকৰ বাহিৰে এই সিচুৱেচন নিৰ্মাণত আমি কৰবাত অসমীয়া বা বিভিন্ন প্ৰান্তীয় ভাষাৰ সাহিত্যিকসকল অকমান ৰৈ আছো নেকি এনেকুৱা এটা মোৰ বোধেৰে অনুভৱ হয় অতি সুন্দৰ কথা কৰিছে ধন্যবাদ জনাইছো পুনৰ আমাৰ সহযোগী সঞ্জীৱ কুমাৰ শৰ্মাৰ ওচৰলৈ আহিছো আৰু সঞ্জীৱ কুমাৰ শৰ্মাক পৰৱৰ্তী অনুষ্ঠান চলাই নিবলৈ অনুৰোধ জনাইছো হয় ধন্যবাদ ৰঞ্জিত দা আচলতে কিছু টেকনিকেল প্ৰব্লেমৰ কাৰণে মই আচলতে অনুষ্ঠানৰ পৰা অব্যাহতি ল'ব লগা হৈছিল যিহেতু আমাৰ ষ্ট্ৰীম ইয়াত চলাই থকা যায় গতিকে টেকনিকেল ইছ্যু কিছুমান হৈ থাকে যিয়ে নহওক আপুনি সংগ দিয়ক এই অনুষ্ঠানটোত আমি দুজনে আচলতে অনুষ্ঠানটো চলাই লৈ যাম মই আকৌ অসীম কুমাৰ হাজৰিকাৰ ওচৰলৈ আহিছো এতিয়া যে 2025 বৰ্ষত যদি এগৰাকী ভাৰতীয় প্ৰান্তীয় ভাষাৰ সাহিত্যিকে বুকাৰ পুৰস্কাৰ লাভ কৰে তেতিয়াহ'লে ভাৰতীয় সাহিত্য আচলতে কিদৰে লাভান্বিত কৰিব বা ভাৰতীয় সাহিত্যিকসকলক কিদৰে লাভান্বিত কৰিব বুলি আপুনি ভাবে ধন্যবাদ খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি উত্থাপন কৰিছে মই ভাবো বানু মুস্তাকৰ দৰে আমাৰ প্ৰান্তীয় ভাষাৰ সাহিত্যিকে যি বুকাৰ পুৰস্কাৰ লাভ কৰিছে মই প্ৰথমতে কৈছো যে এয়া কেৱল এক ব্যক্তিগত স্বীকৃতি নহয় এয়া এক সামূহিক স্বীকৃতি আৰু ভাৰতীয় সাহিত্যৰ এক সামূহিক গৌৰৱ কথা নিশ্চিতভাৱে উদ্বুদ্ধ কৰিব আমাৰ অনুবাদকসকলক আৰু অনুবাদকসকল যদি আগবাঢ়ি আহে আমাৰ অসমীয়া বা আৰু আন যিবিলাক আমাৰ ভাৰতীয় ভাষা আছে উৰিয়া ভাষা বাংলা ভাষা এই ভাষাসমূহৰ যিবিলাক উৎকৃষ্ট মানৰ সাহিত্য এই সাহিত্যসমূহক যদি অনুবাদৰ মাজেৰে আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিব পাৰো মই ভাবো তেতিয়া এই প্ৰান্তীয়তা নেওচি আমাৰ সাহিত্যই বিশ্ব দৰবাৰত নিজৰ স্থান সুদৃঢ় কৰিব আৰু মই ভাবো এই সাফল্যই ভাৰতীয় সাহিত্যক লৈ এক নতুন আগ্ৰহ সৃষ্টিৰ ক্ষেত্ৰত নিশ্চিতভাৱে সহায় কৰিব বৈশ্বিক প্ৰেক্ষাপটত ভাৰতীয় সাহিত্য কেৱল সমসাময়িক নাগৰিক জীৱন বা সামাজিক অৰ্থনৈতিক সংকটৰ কাহিনী হিচাপে নোচোৱাকৈ তাৰ ভিতৰত অন্তৰ্নিহিত যি প্ৰান্তীয় সুৰ সাংস্কৃতিক পৰম্পৰা স্থানীয় ইতিহাস আৰু উপকথাৰ ভাণ্ডাৰকো জানিবলৈ বৈশ্বিক প্ৰেক্ষাপটত পাঠকসকল নিশ্চিতভাৱে আগ্ৰহী হ'ব আৰু মই আৰু ধাৰণা আমি কৰিব পাৰো এই স্বীকৃতিয়ে ভাৰতীয় সাহিত্যসকলক যদি আটাইতকৈ যদি উপকৃত কৰিব সেয়াই হৈছে নিজৰ ভাষাত লিখিবলৈ আমাৰ সাহিত্যিকসকলক উদ্বুদ্ধ কৰিব কাৰণ আমাৰ মনত হয়তো এটা ভ্ৰম আছে ইংৰাজীত লিখিলে হয়তো স্বীকৃতি অধিক মই ভাবো বানু মুস্তাকৰ এই স্বীকৃতিয়ে আমাৰ সাহিত্যিকসকলৰ মনৰ মাজৰ পৰা এই ভ্ৰমটো দূৰ কৰাব পাৰিব কাৰণ আমি পাহৰি গ'লে নহব সাহিত্য মানে কেৱল ভাষাৰ ঊৰ্ধত থকা এক অনুভূতিৰ প্ৰতিক্ৰিয়া নহয় তাৰ বাবে এক সমৰ্পিত মন আৰু স্থানীয় আৰু প্ৰান্তীয় ভাষাৰ শক্তিক চিনাকি কৰাই দিয়াৰ এক প্ৰৱণতা আমাৰ সাহিত্যৰ জৰিয়তে আমাৰ সাহিত্যিকসকলে গঢ় দিবলৈ মই ভাবো নিশ্চিতভাৱে উদ্যত হ'ব বানু মুস্তাকৰ বুকাৰ প্ৰাপ্তিয়ে আমাৰ সাহিত্যিকসকলক নিজৰ ভাষাৰ সাহিত্য পৰম্পৰাক এক অনন্য ৰূপত গতিশীলতা দিবলৈ নিশ্চিতভাৱে সমাগত সময়ত অনুপ্ৰাণিত কৰিব ধন্যবাদ মই আকৌ যিহেতু আমি অনুবাদ সাহিত্যৰ কথা কৈছো আচলতে যিহেতু আমি গম পাইছো যে বুকাৰ যদি এৱাৰ্ড ল'ব লগা হয় তেতিয়াহ'লে আচলতে কি কৰিব লাগিব যে ইংৰাজীত লিখিব লাগিব আমাৰ ভাষাটোৰ মাধ্যম হৈছে ইংৰাজী এতিয়া আমাৰ যদি চোৱা যায় যে আমাৰ ৰিজনেল যিটো লিটাৰেচাৰৰ কথা যদি কোৱা যায় ভাৰতৰ কথা ইতিমধ্যে আমি আলোচনা কৰিলো আমাৰ অসমত আচলতে যদি চোৱা যায় 2-এখন কিতাপ হয়তো আমাৰ ইংৰাজী ভাষালৈকে অনুবাদ হৈ আহিছে
এতিয়া যেনেকুৱা মই এতিয়া যদি কওঁ যদি অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কিতাপখন আমাৰ আৰুণি কাশ্যপ ডাঙৰে আছে তেখেত আচলতে ইউনিভাৰ্চিটি অফ জৰ্জিয়াত তেখেতে চাকৰি কৰি আছে তেখেতে সেই কিতাপখন আচলতে ইংৰাজীলৈ অনুবাদ কৰিছিল তেখেতে কিন্তু এটা কথা যদি আপোনাক যদি প্ৰশ্নটো সুধো যে আমাৰ বহুতে কয় যে অসমীয়া জাতিটোক কিতাপ নপঢ়া জাতি এটা বুলি বহুতে কয় কিন্তু তাৰপিছত আমি গ্ৰন্থমেলাৰ নিচিনা যেতিয়া আমাৰ অসম গ্ৰন্থমেলা আৰম্ভ হয় তেতিয়া আমি শুনো যে অসমৰ গ্ৰন্থমেলাত কিন্তু কিতাপ ইমান কোটি টকাৰ কিতাপ আচলতে ফেইল হোৱা বুলি আচলতে কৈ দিয়ে এতিয়া মই কথাটো কৈছো যদি অসমীয়া যদি সাহিত্যৰ কথা যিহেতু কওঁ আমাৰ অসমীয়া সাহিত্যত কিন্তু যথেষ্টখিনি পৰিৱেশো আছে এতিয়া কিন্তু আপোনালোকে এতিয়া ইতিমধ্যে অলপ আগতে কৈ গৈছে যে পৰিৱেশ এটা লাগিব সাহিত্যটো গঢ় দিয়া মই ভাবো যে যি অনুবাদ সাহিত্য ইংৰাজীলৈ যিহেতু অনুবাদ কৰিব লাগে অনুবাদ সাহিত্যৰ দৰকাৰ থকাটো আপুনি ভাবেনে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত বা ভাৰতীয় যিকোনো সাহিত্যৰ ক্ষেত্ৰত অনুবাদ হলেহে সেই সাহিত্যই বিশ্ব সাহিত্যত স্বীকৃতি পাব এইটো কথা সঁচা কিন্তু এই কথাটো আমি জানিব লাগিব অনুভৱ কৰিব লাগিব যে আৰ্নেষ্ট হেমিংৱেৰ দ্য বিখ্যাত দ্য ওল্ড মেন অন দ্য সী হয়তো সেইখনে বুকাৰ প্ৰাইজ পোৱা নাই কিন্তু এই গ্ৰন্থৰ যিটো গুৰুত্ব এটা বতাই গ্ৰন্থখনৰ গুৰুত্ব নবঢ়ায় তাৰ কাহিনী তাৰ আংগিক তাৰ সমাজ জীৱনত যিমান তাৰ প্ৰভাৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে নামঘোষা তাহানিতে লিখি থৈ গ'ল তাৰ যি প্ৰভাৱ তাৰ পৰা আমি হয়তো আৰু কাহানিও মুক্ত হ'ব নোৱাৰিম ঠিক তেনেদৰে ভাৰতীয় ভাষাৰ আমাৰ যদি এটা উত্তৰ পূবৰ আইমুখৰ ভাষা অসমীয়া ভাষা ৰচিত আমাৰ সাহিত্যখিনি লৈছে আমাৰ যথেষ্টখিনি সাহিত্য স্বাধীনতা পৰৱৰ্তী পৰ্যায়ত ইংৰাজীলৈ অনুবাদ হৈছে আপুনি অনুৰাধা বাইদেউৰ কথা কৈছে ৰীতা বাইদেউৰ কিতাপো অনুবাদ হৈছে আৰু যথেষ্টখিনি অনুবাদকে যথেষ্ট কষ্টৰে কামখিনি কৰিছে কিন্তু অনুবাদৰ ক্ষেত্ৰত অসীম হাজৰিকাই মাত্ৰ কৈছে আৰু ময়ো এগৰাকী সাহিত্যৰ ছাত্ৰ হিচাপে এই কথাটো জানো সাংস্কৃতিক ভিন্নতা থাকিলে অনুবাদ কেতিয়াও সফল হ'ব নোৱাৰে সাংস্কৃতিক ঐক্যতাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা অনুবাদত যদি আমি অসমীয়া সমাজখনৰ কিতাপখনক লৈ যদি আমি এখন ইউৰোপীয় দেশৰ কাহিনীৰ লগত মিলাব যাওঁ তেতিয়া আমাৰ আচল যিটো আমাৰ জাতীয় স্বাভিমানী চৰিত্ৰ হয়তো দেখুৱাব নোৱাৰিম এই ক্ষেত্ৰত অনুবাদৰ যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু মই দৃঢ়ভাৱে এই কথাও বিশ্বাস কৰোঁ যে এটা ভাল অনুবাদে এখন গ্ৰন্থক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত বহু ওপৰলৈ লৈ যাব পাৰে যিটো হৈছিলে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলিৰ ক্ষেত্ৰত আৰু আন এতিয়া বানু মুস্তাকৰ কিতাপখনৰ ক্ষেত্ৰত আৰু বানু মুস্তাকৰ কিতাপখন পঢ়িলে আমি গম পাওঁ যে তেখেতে 12টা গল্পৰ সংকলনখনত এই কৰ্ণাটকৰ এটা পীড়িত মুছলমান সমাজৰ নাৰীৰ যি দুৰ্দশা নাৰীসকলে ভুগি অহা চিৰন্তন কথাবোৰক ইমান সাৱলীলতাৰে আৰু সংঘাতময় দিনবোৰৰ কথা বৰ্ণনা কৰিছে যাৰ ফলত কানাড়া ভাষাৰ সাহিত্য হৈ নাথাকিল সেইটো এটা সাৰ্বজনীন আবেদন প্ৰকাশ কৰিলে আৰু সাৰ্বজনীন আবেদন য'ত প্ৰকাশ হ'ব সেই সাহিত্যই স্বীকৃতি পাব ভাষাক লৈ কোনো কথা নাই যিকোনো ভাষাতে বিশ্বত সাহিত্য সৃষ্টি হ'ব পাৰে আৰু ভাষাটোক লৈ যদি আমি দ্বিধা সংকোচ লৈ থাকোঁ তেতিয়াহ'লে আমি আৰু সাহিত্যিকসকলে সাহিত্যৰ ক্ষেত্ৰত আকৌ কিবা এটা প্ৰশ্নৰ হয়তো সন্মুখীন হ'ব পাৰে কিন্তু আমাৰ ভাষা আমাৰ গৌৰৱ এই ভাষাৰে আমি সাহিত্য ৰচনা কৰি বিশ্বৰ দৰবাৰত এটা অসমীয়া ভাষাৰ এটা নতুন পৰিধি নিৰ্মাণ ইতিমধ্যে কৰি আছে আৰু বিশালতালৈ গতি কৰিব বুলি মই ভাবোঁ ধন্যবাদ জনাইছো আপোনাক মই অসীম কুমাৰ হাজৰিকা ডাঙৰীয়াৰ ওচৰলৈ যাম আকৌ বুকাৰ সাহিত্যৰ কথা আমি যিহেতু গোটেই অনুষ্ঠানটো আমি আচলতে আলোচনা কৰি আছো বুকাৰ বা তেনে কোনো যদি পৰ্যায়ত সাহিত্য বঁটা লাভ কৰিবলৈ অসমীয়া সাহিত্য আচলতে সমৃদ্ধ হ'বনে নাই আপোনাৰ ক্ষেত্ৰত হয় যদি শুনি আছে হাজৰিকা ডাঙৰীয়া হয় কৈ দিয়কচোন অলপ নেটৱৰ্কটো প্ৰব্লেম কৰিছিলে মানে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত যদি কোনোবা এটা যদি আমি বুকাৰ বা তেনেকুৱা যদি বঁটা আমি লাভ কৰোঁ যদি তেনেকুৱা এৱাৰ্ড এটা লাভ কৰোঁ যদি সেইটো আমি সাহিত্য একাডেমীৰ ভিতৰত প্ৰতি বছৰে আমাৰ অসমীয়া এজনে পায় লাভ কৰে অসমীয়া ভাষাত হওক বেলেগ বেলেগ ভাষাতো আচলতে তেওঁলোকে বেলেগ বেলেগকে লাভ কৰে সাহিত্য একাডেমীত আচলতে কিন্তু বুকাৰ বা তেনে পৰ্যায়ৰ বঁটা যদি বঁটা যদি অসমীয়া সাহিত্যিক এজনে লাভ কৰে তেতিয়াহ'লে আমাৰ অসমীয়া সাহিত্য সমৃদ্ধ হ'বনে আপুনি ভাবেনে খুব গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিছে প্ৰথমতে মই কৈছো কেৱল এনেকুৱাও নহয় যে কেৱল বঁটা বাহন বা প্ৰাপ্তিয়েহে সাহিত্যক সমৃদ্ধ কৰিব সেই কথাটো মই কেতিয়াও স্বীকাৰ নকৰো হয় বহু সময়ত আমি দেখা যায় যে বঁটাই আমাক ভাল কাম কৰিবলৈ ভাল সৃষ্টি কৰিবলৈ আমাক উদ্বুদ্ধ কৰে আমাক অনুপ্ৰেৰিত কৰে কিন্তু মই ভাবো এজন সাহিত্যিকৰ বাবে এটা বঁটা প্ৰাপ্তিয়ে কেতিয়াও সৰ্বোচ্চ সীমা হ'ব নোৱাৰে যিহেতু প্ৰশ্নটো উত্থাপিত হৈছে অসমীয়া সাহিত্যক লৈ মই ভাবো অসমীয়া সাহিত্যটো তেনেধৰণৰ এক সমৃদ্ধিশালী বৈভৱ আছে ইচ্ছা কৰিলে আমাৰ অসমীয়া সাহিত্যই বুকাৰ পুৰস্কাৰ পাব পাৰে কিন্তু কেৱল বুকাৰ পুৰস্কাৰ পালেই সাহিত্যিকজন পাঠকৰ হৃদয়ত জীয়াই নাথাকে আৰু পাঠকৰ অন্তৰত জীপাল হৈ থাকিবলৈ হলে সাহিত্যিকজনৰ এই সাহিত্যিক মানদণ্ড থাকিব লাগিব আৰু প্ৰতিটো স্তৰৰ লেখকে তেওঁৰ লেখাক আকোৱালি ল'ব পৰাৰ এক গুণো সাহিত্যৰ ক্ষেত্ৰত প্ৰয়োজন হয় আৰু মই ভাবো এই বুকাৰ বঁটা কোনো ভাগ্যৰ ফচল নহয় বহুদিনীয়া
বহুদিনীয়া সময়ৰ নিৰন্তৰ কষ্ট সংগ্ৰাম আৰু অধ্যৱসায়ৰ ফচল আৰু উপৰোক্ত বক্তা শ্ৰদ্ধাৰ জয়ন্ত ডেকা ডাঙৰীয়াই খুব গুৰুত্বপূৰ্ণ কথা কৈছে হয় আমি অনুবাদকৰ ভূমিকা কেতিয়াও নস্যাৎ কৰিব নোৱাৰো কিন্তু এই অনুবাদকসকল ভালদৰে কাম কৰিবলৈ হলে মই ভাবো খুব এক শৃংখলিত পাৰিপাৰ্শ্বিকতাৰ দৰকাৰ যদি সাহিত্যত তেনেধৰণৰ খুব ভাল পৰিৱেশ বিৰাজমান নহয় আৰু অনুবাদকসকলক আমি যদি তেনেদৰে উৎসাহিত কৰিব নোৱাৰো এতিয়া তেওঁলোক কিদৰে আগবাঢ়ি আহিব মই গতিকে ভাবো এই ক্ষেত্ৰত এক সুসংহত আঁচনি আমাৰ বিদ্যুৎ সমাজৰ সুদৃষ্টি বা আমাৰ প্ৰশাসনৰ কৰিবলগীয়া বহুখিনি আছে আজি আমাৰ অসমত অসম প্ৰকাশন পৰিষদৰ অনুষ্ঠান আছে এইবিলাক অনুষ্ঠানে অনুবাদকসকলৰ ক্ষেত্ৰত বিগত সময়ত বহু কাম কৰিছে মই ভাবো সেয়া কেতিয়াও পৰ্যাপ্ত নহয় আৰু নতুন প্ৰজন্মক লগত লৈ যদি তেওঁলোকে কিছু কাম কৰিব পাৰে আৰু হয় আমাৰ বিশ্ববিদ্যালয় পৰ্যায়ত বহুতো ভাল ছাত্ৰ ছাত্ৰী ওলাই আহিছে আমাৰ গৱেষক ছাত্ৰসকল আছে বা আমাৰ শ্ৰদ্ধাৰ অধ্যাপক সকল আছে তেওঁলোকৰ যদি এক সন্মিলিত প্ৰচেষ্টাৰে আমি যদি ভাবো যে আমি সাহিত্যক আগবঢ়াই নিব লাগে মই ভাবো অসমীয়া সাহিত্যক কেতিয়াও ভৱিষ্যতৰ দিনত কোনোবাই পিছুৱাই ৰাখিব নোৱাৰে হয় এই পথ আমাৰ বাবে এক কঠিন অভিযান কিন্তু অসমীয়া সাহিত্যৰ ইতিহাস লক্ষ্য কৰিলে আমি নিশ্চিতভাৱে ক'ব পাৰো এই পথ কঠিন হলেও আমি হেলা ৰঙে কিন্তু অতিক্ৰমো কৰিব পাৰো আৰু অসমীয়া সাহিত্যক লৈ মই নিশ্চিতভাৱে এজন যুৱ লেখক বা এজন গৱেষক হিচাপে মই যথেষ্ট পৰিমাণে আশাবাদী হয় মই আকৌ জয়ন্ত ডেকাৰ ওচৰলৈ যাম লকডাউনৰ সময়খিনি আচলতে মই সেই সময়খিনিলৈ আকৌ অকণমান উভতি গৈছো সেই সময়ত যদি চোৱা যায় বহুতো হয়তো মোবাইলটো হয়তো কিতাপৰ যথেষ্টখিনি PDF আছে বহুতে হয়তো PDF কেইখন আচলতে কিতাপৰ হোৱাটছএপ যোগে আচলতে পঠাইছিল সেই সময়খিনি বহুতে কৈছিল যে আমাৰ একালি পাঠকৰ অভাৱ বহুতে কয় এইটো কথা যে অসমত পাঠকৰ অভাৱ প্ৰত্যেকে সাহিত্য চৰ্চা কৰে বহুতে প্ৰবন্ধ লিখে কিন্তু বহুতে কয় যে পাঠকৰ অভাৱ কিন্তু মই ভাবো যে যদি গ্ৰন্থমেলাৰ নিচিনা এটা অনুষ্ঠান এটা যদি ইমানখিনি টকাৰ যদি মানুহে কিতাপ কিনিব পাৰে হয়তো মই ভাবো যে পাঠকৰ হয়তো অভাৱ নাই আৰু এইটো কথাও মই এইটো নদি ক'ব পাৰো আপোনালোকক যে বুকাৰ বঁটাৰ কথা এৱাৰ্ডৰ কথা যদি পোষ্ট দিয়ে সাহিত্য একাডেমি এৱাৰ্ডৰ কথা যদি পোষ্ট দিয়ে বা বিভিন্ন যি বঁটা বাহন বিলাক আছে সেই বঁটা বাহন বিলাক অসমীয়া সাহিত্য হওক বা যিকোনো সাহিত্য হওক কিয় যদি ভাল সাহিত্য ক্ষেত্ৰৰ কাৰণে আচলতে প্ৰাসংগিক বুলি আপুনি ভাবে নে নাভাবে মানে অসমীয়া সাহিত্যত পঢ়ুৱৈৰ কথাটো এটা তাৎপৰ্যপূৰ্ণ কথা অসমীয়া মানুহে পঢ়ে মই বিশ্বাস কৰো আপুনি গ্ৰন্থমেলাৰ উদাহৰণ দিছে আৰু অসমখন এনেকুৱা এখন ঠাই অসমীয়া মানুহে অসমীয়া ভাষাৰ কিতাপ পঢ়ি যথেষ্ট ভাল পায় লগতে আমাৰ অসমতে বসবাস কৰা আন যিসকল ভাষাভাষীৰ ব্যক্তি আছে জনগোষ্ঠী আছে তেওঁলোকৰ ভাষাতো বিভিন্ন সাহিত্য ৰচিত হৈছে আৰু আমাৰ বড়ো ভাষাটো ইতিমধ্যে সাহিত্য অকাডেমীৰ দৰে বঁটা কেইবাটাও লাভ কৰিছে তেওঁলোকৰ এটা সাংবিধানিক স্বীকৃতি আছে অসমীয়া ভাষাৰ যিটো গুৰুত্ব থাকিব পঢ়ুৱৈ সেই গুৰুত্বটো অতীজৰ পৰা স্বীকাৰ কৰি আছে আৰু আমি আৰু যদি আগুৱাই যাওঁ তেতিয়াহ'লেতো আমি মৌখিক লোকসাহিত্য যিমান চহকী তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ মধ্যযুগৰ সাহিত্য কিমান চহকী তাৰ পাছত যদি আহো আমাৰ ধ্ৰুপদী পাছতেই যিটো আমাৰ অৰুণোদয় যুগৰ সাহিত্যলৈ আহো কিমান চহকী আমাৰ সাহিত্য যদি পঢ়ুৱৈ নাথাকিলেহেঁতেন ব্ৰিটিছ মিছনাৰীসকলে আহি আমাৰ ইয়াত এখন আলোচনী ওলাবলৈ ইমান এটা ভাবিবলগীয়া কথা আছিলে তাৰপিছত কলিকতাত গৈ আমাৰ আলোচনী ওলাল আমাৰ এটা আলোচনী কেন্দ্ৰিক যুগ বিভাজন সাহিত্যত আছে কিন্তু এইখিনিতে মই আগলৈ নাযাওঁ যদি আমি স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়লৈ আহো আমাৰ কেইবাটাও আন্দোলন কেইবাটাও ঘটনা পৰিক্ৰমাই অসমক জোকাৰি গৈছে আৰু তাৰ পটভূমিত কেইবাখনো উপন্যাস গল্পৰ সংকলন ৰচিত হৈছে আৰু এই ৰাজনৈতিক সংঘাত আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ এটা কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ কথা এই ৰাজনৈতিক সংঘাত যদি সাহিত্যৰ মাজেৰে প্ৰতিফলিত কৰিব পাৰি বা আত্মনিয়ন্ত্ৰণৰ অধিকাৰক প্ৰতিফলিত কৰিব তেতিয়া বিশ্বৰ লেখকসকলৰ বিশ্বৰ পৰিপ্ৰেক্ষাতৰ এক ধৰণৰ বিশেষ দৃষ্টি থাকে যে অসমৰ পৰা প্ৰকাশিত অসমীয়া ভাষাত প্ৰকাশিত এই গ্ৰন্থখনে কিন্তু আত্মনিয়ন্ত্ৰণৰ অধিকাৰক কিদৰে প্ৰকাশ কৰিছে বিশেষকৈ যদি 1979 চনৰ পাছৰ অসমৰ প্ৰেক্ষাপটটো চাওঁ যি দুটা আন্দোলনে আমাক জোকাৰি গ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ যিটো অৰ্থনৈতিক 1992 চনৰ পাছত গোটেই ভাৰতবৰ্ষৰ যি মুক্ত অৰ্থনীতিৰ কথা আহিলে আৰু পুঁজিবাদী গ্ৰাসত 2000 চনৰ পাছত গোটেই অসম ভাৰততেই গোটেই পুঁজিবাদৰ যিটো উত্থান আমাৰ গুৱাহাটীৰ নিচিনা ঠাইত যি শ্বপিং মল বিভিন্ন অফিচ কাছাৰীৰ যিটো আগ্ৰাসী এটা পুঁজিবাদে প্ৰভুত্ব বিস্তাৰ কৰিলে তাৰ ফলত সৃষ্টি হোৱা আমাৰ শ্ৰেণীটোৰ আমি এটা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ অসমীয়াৰ মাজত সৃষ্টি হোৱা যিটো সংকট এই সংকটক তুলি ধৰি যথেষ্টখিনি সাহিত্য সৃষ্টি হৈছে হয়তো তাক আমি আৰু অলপ বেলেগ ধৰণে প্ৰকাশ কৰিব লাগিব যি প্ৰকাশ ভংগীৰ জৰিয়তে অসমীয়া মানুহৰ মাজত থকা চেতনা এটা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে তাহানিতে জাতীয়তাবাদৰ কথা কৈছিল আৰু বিভিন্নজনে
বিভিন্ন কথাৰ মাজতো জাতীয়তাবাদৰ পাইছিল সাহিত্যত তত্ত্ব পিছত আহিব আগতে জাতিৰ ভেটিত প্ৰতিষ্ঠা হলেহে সাহিত্যৰ যেটো প্ৰভাৱ মই ভাবো আৰু মই যদিও তত্ত্ব অধ্যয়ন কৰিছো বিভিন্ন তত্ত্বৰ জৰিয়তে চোৱা যায় কিন্তু মূল শিপাটোৰ পৰা যদি বিচ্ছিন্ন হোৱা নাযায় সেই সাহিত্যই অসমীয়া পঢ়ুৱৈ সদায় আকৰ্ষিত কৰি থাকিব মই অনুষ্ঠানটো শেষ হ'বলৈ আহিম অসীম কুমাৰ হাজৰিকাৰ ওচৰলৈ মই আকৌ আহিছো বুকাৰ এৱাৰ্ডৰ কথা ইতিমধ্যে আমি পাতি আছো বা এটা বিষয়টো আচলতে খুব গভীৰ বিষয় এটা আচলতে বুকাৰ বঁটা যিহেতু কথাখিনি পাতি আছো আমি মই আকৌ আপোনাক সেই একে প্ৰশ্নটো আপোনাক সুধিছো যে অসমীয়া ভাষা সাহিত্য যিটো আচলতে তাহানিৰ পৰা চলি আহিছে এতিয়ালৈকে চলি আহিছে বহুতে যদিও কয় যে অসমীয়া ভাষা সাহিত্য কিছু পিছ পৰি আছে মই নাভাবো যে পিছ পৰি নাই বুলি মই আচলতে ভাবো যথেষ্টখিনি আগবাঢ়ি গৈছে যিহেতু অনুবাদ সাহিত্য কিছু পৰিমাণে আমাৰ লাহে লাহে উত্থান হ'ব ধৰিছে মই ভাবো যে মই আপোনাৰ প্ৰশ্নটো সুধিছো যে বঁটা বাহনে হয়তো অসমীয়া সাহিত্য হওক বা ভাৰতীয় প্ৰান্তীয় সাহিত্য হওক কিছু পৰিমাণে গুৰুত্ব আৰোপ কৰিব বা কিছু প্ৰভাৱ পেলাব বুলি আপুনি ভাবেনে নিশ্চিতভাৱে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি উত্থাপন কৰিছে আপোনাৰ প্ৰশ্নটোৰ মই উত্তৰ দি আছো কিন্তু তাৰ আগত আমাৰ জয়ন্ত দাই যিখিনি গুৰুত্বপূৰ্ণ কথা কৈছিলে তাত মই এষাৰ যোগ কৰি পেলাই মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিছো জয়ন্ত দাই খুব গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক কথা কৈছে যে আমাৰ সাহিত্যই আমাৰ ভাৰতীয় সাহিত্যই আমাৰ মাতৃ আৰু মানুহৰ লগত সংপৃক্ত হ'ব লাগে মই ভাবো এই কথাটো খুব গুৰুত্বপূৰ্ণ যদি আমাৰ সাহিত্য আমাৰ মাতৃ আৰু মানুহৰ লগত সংপৃক্ত নাথাকে সেই সাহিত্য মই ভাবো কেতিয়াও পাঠকৰ মাজত জীয়াই নাথাকে আৰু সেই সাহিত্যই কেতিয়াও স্বীকৃতিও লাভ কৰিব নোৱাৰে আৰু এই কথাটো খুব গুৰুত্বপূৰ্ণ কথা দাদাই উত্থাপন কৰিলে আৰু মই সহমত পোষণ কৰিছো আৰু এতিয়া আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে বহু ক্ষেত্ৰত মই আগতেও কৈছো যে হয় বঁটা বাহন বা প্ৰাপ্তি বহু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় এটা বঁটা লাভ কৰা মানে মই ভাবো সেই অঞ্চলটোৰ সেই প্ৰান্তীয়তাক নেওচি আমাৰ সাহিত্যই এক বৈশ্বিক প্ৰেক্ষাপটৰ স্থান লাভ কৰাকে প্ৰতীয়মান কৰে আৰু নিশ্চিতভাৱে এই ক্ষেত্ৰত কিন্তু এনেকুৱা বুকাৰ বা তেনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰৰ প্ৰয়োজনীয়তাক আমি নুই কেতিয়াও কৰিব নোৱাৰো আৰু যদি আমাৰ সাহিত্যৰ ভাল আছে বা আমাৰ অনুবাদকসকলে যদি খুব দক্ষতাৰে কামবিলাক কৰিব পাৰিছে এক সুশৃংখলিত ৰূপত আৰু অনাগত সময়ত মই ভাবো অসমীয়া সাহিত্যও বুকাৰ বা তেনেকুৱা ধৰণৰ সমপৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় স্তৰত সেই প্ৰান্তীয়তাক নেওচি প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব আৰু মই খুব আশাবাদী অসমীয়া সাহিত্যক লৈ অসীম হাজৰিকাৰ লগত একমত এটা কথা সংযোগ কৰিব বিচাৰিছো যেহেতু বঁটা প্ৰাপ্তিৰ কথাটো আমাৰ ওলাই আছে আলোচনাত হয় বুকাৰ প্ৰাইজ মই অসমীয়া সাহিত্যৰ তিনিগৰাকী লেখকৰ নাম সধাৰে ল'ব বিচাৰিম আমাৰ সৌৰভ কুমাৰ চলিহা নৱকান্ত বৰুৱা আৰু বীৰেশ্বৰ বৰুৱা বিশেষকে সৌৰভ কুমাৰ চলিহাক লৈ যথেষ্ট আলোচনা তাক ক'বই নালাগে অশান্তৰ ইলেক্ট্ৰনে যি বিস্ফোৰণ ঘটালে অসমীয়া চুটি গল্পত এহাত দাবা গোলাম তেখেতৰ এটা বিশেষ ধৰণৰ অসমীয়া নহয় গোটেই ভাৰতীয় সাহিত্যতে প্ৰভাৱ আছে আৰু নৱকান্ত বৰুৱাৰ সেই অৰণ্য হে মহানগৰ আৰু সেইখনৰ ভাষা আৰু নৱকান্ত বৰুৱাৰ বয়স নৱকান্ত বৰুৱাৰ অসম আৰু কলিকতা এক বিশ্বজনীনতাৰ আবেদন তেখেতে তাত কেনে দিছিলে আমি তাৰ পাঠলৈ যাওঁ গলে গম পাওঁ আৰু বীৰেশ্বৰ বৰুৱা খুব কম সংখ্যক কবিতা ৰচনাৰে অসমীয়া সাহিত্যত এক বিশেষ ধৰণৰ তেখেতৰ স্বীকৃতি আছিল তেখেতৰ এখন বিখ্যাত গ্ৰন্থ আচিনাৰাও তেখেতে অতি গুৰুত্বপূৰ্ণ সংযোগকৰণেৰে মধ্যযুগ আৰু আধুনিক সাহিত্যক তেওঁ যুগসূত্ৰ হৈছিল এইখনত য'ত মাধৱদেৱৰ প্ৰসংগও টানি আনিছিলে শংকৰদেৱৰ প্ৰসংগও টানি আনিছিলে আৰু সেই বৰগীতৰ কথাও আনিছিলে আৰু সত্ৰৰ কথাও আনিছিল আৰু তাত সংযোগ কৰিছিল আধুনিকতাৰ এটা যিটো নিৰ্মাণ প্ৰক্ৰিয়া আধুনিকতাৰ যিবিলাক ৰীতি নীতি বা বিশিষ্টতা আছে এই তিনিগৰাকীৰ যোগ্যতা আছিল জ্ঞানপীঠ নোবেল বঁটা যি মই হয়তো নোবেলৰ কথা ক'লে ওপৰলৈ হ'ব এই তিনিগৰাকী ব্যক্তিৰে কিন্তু জ্ঞানপীঠ বঁটা পোৱাৰ বাবে শ্ৰেষ্ঠতাৰ দৌৰত অসমীয়া সাহিত্যত আছিলে আজি হয়তো তেওঁলোকে সেইখিনি স্বীকৃতি নাপালে কিন্তু তেওঁলোকৰ এই স্বীকৃতি অসমীয়া পঢ়ুৱৈ সদায় সমৃদ্ধ কৰি থাকিব আৰু কৰি থৈ গ'ল তেওঁলোকে এইখিনি মই লগত সংযোগ কৰি ক'লো মই দুয়োগৰাকী আচলতে অতিথিকে মই ধন্যবাদ জনাইছো যে ইমানখিনি সময় দিয়াৰ কাৰণে প্ৰিয় দৰ্শক যিহেতু আচলতে আমি অনলাইন মাধ্যমেৰে এই অনুষ্ঠানসমূহ কৰি আছো গতিকে আমাৰ কিছু কাৰিকৰী বিজুতি ঘটিছিল আৰু যাৰ কাৰণে আমি গ্ৰন্থ কথা পৰিয়ালৰ পৰা আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী তথাপিও আমি অনুষ্ঠানটো আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিবলৈ আমি চেষ্টা কৰিছো যিয়ে নহওক আজিৰ এই অনুষ্ঠান আছিল ভাৰতীয় প্ৰান্তীয় ভাষা সাহিত্যৰ বুকাৰ পুৰস্কাৰৰ ওপৰত আৰু আমি কথাখিনি হয়তো আমি যিটো বুকাৰ এৱাৰ্ডৰ বিষয়ে যদি ক'ব গ'লে আমাৰ আচলতে সময় যথেষ্টখিনি লাগে তাৰ পিছতো আমি অতি কম সময়ত যথেষ্টখিনি কথা পাতিবলৈ সক্ষম হৈছো প্ৰিয় দৰ্শক চাই থাকিব গ্ৰন্থ কথা আৰু আমাক উৎসাহ আৰু উদ্দীপনা যোগাই থাকিব ধন্যবাদ নমস্কাৰ